সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। ইতিমধ্যে শাসক বিৰোধী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। মই বৰ্তমান উপস্থিত আছোঁ বহৰমপুৰ সমষ্টিৰ পুৰণিগুদাম টাউনত। ইয়াত মোৰ লগত কিছু সাধাৰণ ৰাইজ আছে। তেওঁলোকৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনক লৈ তেওঁলোকৰ যি মন্তব্য, সেই মন্তব্য জানিবৰ বাবে মই তেওঁলোকৰ কাষলৈ আহিছোঁ। মোৰ লগত ইয়াত কিছু মহিলা ৰাইজ আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। কাক বিচাৰে আপোনালোকে? আজি এই পুৰণিগুদাম দুৰ্গা মন্দিৰৰ উপাসনাস্থলীত আজি আমাৰ মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই আমাক পুৰণিগুদাম টাউন নামঘৰলৈ আমাক চেক প্ৰদান কৰিছে। আৰু আমি জানিছোঁ যে ইতিমধ্যে আমাৰ এই অসমত বিজেপি চৰকাৰ যথেষ্ট এই দিনত উন্নয়ন হৈছে, আৰু আমি আগন্তুক দিনতো ঠিক তেনেকৈ আমি এই চৰকাৰে আমি বিচাৰোঁ, আৰু আমাৰ পুৰণিগুদামবাসীয়েও ঠিক তেনেকৈ বিচাৰে। আৰু আমি নিশ্চিতভাৱে আশা কৰিছোঁ যে এই বিজেপি চৰকাৰে আকৌ আহিব আৰু জিতু গোস্বামী ডাঙৰীয়াই আমাৰ বিধায়ক হ'ব বুলি ভাবিছোঁ। কিয় বিচাৰে জিতু গোস্বামী ডাঙৰীয়াক, কিয় বিচাৰে? কাৰণ আমি আজি যোৱা বিগতৰ বৰ্ষবিলাকত আমি দেখিছোঁ যে যথেষ্ট উন্নয়ন হৈছে, ৰাস্তা ঘাটকে আৰম্ভ কৰি বা আজি বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট নিকা হৈছে। আৰু এইটো এটা বহুত ডাঙৰ কথা, যিটো আগৰ যোৱা চৰকাৰৰ দিনত কেতিয়াও সম্ভৱ হোৱা নাছিলে। কাৰণ তেতিয়া এনেকুৱা আছিলে পৰিস্থিতি যে পইচা নিদিলে একো নহৈছিলে। আৰু এতিয়া দেখিছোঁ মানে মেধাৰ জৰিয়তে হৈছে। আৰু মোৰ দুজনী ছোৱালীও তেনেকৈ এপইণ্টমেণ্ট পাইছে আৰু স্কুলত পাইছে টেটৰ জৰিয়তে, আৰু মোৰ এগৰাকী ছোৱালীয়ে হাইকোৰ্টৰ পৰীক্ষা দি পেলাই নিযুক্তি পাইছে। গতিকে মই এই ক্ষেত্ৰত যথেষ্ট উৎসাহিত, আৰু মোৰ নিচিনাকৈ সমগ্ৰ অসমবাসীয়ে মই ভাবোঁ যে তেনেকৈ সকলোৱে এই উন্নয়ন নিজ চকুৰে দেখিছে, আৰু আশা কৰে যে নিশ্চয় বিজেপি চৰকাৰ আহিলেই আকৌ দেশৰ উন্নয়ন সম্ভৱ হ'ব। আৰু আমি মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ যি এনাৰ্জেটিক আমাৰ মুখ্যমন্ত্ৰী হিচাপে আমি দেখিছোঁ, আৰু আমি যোৱা আমাৰ পুৰণিগুদাম বাপুজী লাইব্ৰেৰীলৈ তেখেতে জন আশীৰ্বাদৰ যাত্ৰাত আহিছিলে, আৰু আমিও তাত সহযোগ কৰিছিলোঁ। আৰু হিমন্ত বিশ্ব ডাঙৰীয়াৰ যি কাৰ্যক্ষমতা বা তেখেতৰ যি উন্নয়ন আমি দিনত দেখিছোঁ, আমি আশা ৰাখিছোঁ যে নিশ্চয় আমাৰ এইবাৰ বিজেপি চৰকাৰে জয়ী হ'ব। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী মহিলাৰ মন্তব্য। আৰু এগৰাকী আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কাক বিচাৰে সমাগত বিধানসভা নিৰ্বাচনত? জিতু গোস্বামী ডাঙৰীয়াক বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰোঁ। কিয় বিচাৰে? তেওঁ বহুতখিনি কাম কৰিছে আমাৰ উন্নয়নৰ, আৰু মহিলাসকলক গোটৰ মহিলাসকলক বা অন্য সকলো দিশতে ধৰি লওক 1 টকা এটা নিদিয়াকৈ ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো সহায় হৈছে, চাকৰি বাকৰিৰ ক্ষেত্ৰত সহায় হৈছে, সেইটো কাৰণে বিচাৰোঁ। হয়, নিশ্চয়কৈ আৰু মহিলা মোৰ লগত আছে। কি ক'ব, কাক বিচাৰে আপোনালোকে সমাগত বিধানসভা নিৰ্বাচন? আমি বিজেপি চৰকাৰে বিচাৰিছোঁ, আৰু কাৰণ এই চৰকাৰৰ দিনত আমাৰ বহুতো কাম হৈছে, আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতো সকলো নিকা হৈছে, কোনো হেৰি নাই, আৰু সকলো মানুহ সমানে লাভ কৰিব পাৰিছে আগৰ দিনৰ চৰকাৰৰ তুলনাত। সেইকাৰণে আমি সকলো ৰাইজে সকলো বিজেপি চৰকাৰকে বিচাৰোঁ। হয়, নিশ্চয়কৈ মোৰ লগত আৰু মহিলা আছে, তেওঁলোকৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি ক'ব, সমাগত বিধানসভা নিৰ্বাচন কি চিন্তা ভাৱনা কৰিছে বহৰমপুৰ সমষ্টিটো আপোনালোকে? সমাগত নিৰ্বাচন আহিছে, আৰু মানে বিজেপি চৰকাৰৰ যিটো যুঁজ, যি এটা মানে আগ্ৰহ, আৰু ৰাইজক যি ধৰণে আঁকোৱালি লৈছে, গতিকে মই ভাবোঁ যে বিজেপি জয়ী হ'বই নিশ্চয়। আৰু মানে আৰু এটা কথা যে আমাৰ যিবোৰ গাঁৱে ভূঞে বা চহৰ অঞ্চলতে হওক, মহিলাৰ যিবিলাক আত্মসহায়ক গোট খুলিছে, সেই আত্মসহায়ক গোটবিলাকত যি উদ্যমিতা আঁচনি হওক, CRF হওক, RF হওক, বহু ধৰণৰ অনুদান আগবঢ়াইছে বা লোনবিলাকো দিছে। তাৰ পৰা মহিলাসকল বহুত স্বাৱলম্বী হ'ব পাৰিছে। তাৰ উপৰি আমাৰ নতুনকৈ এতিয়া বৰ্তমান মামা বজাৰ খুলিছে, তাতো বহুতো মহিলাই ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছে। এনেধৰণে মহিলাৰ মানে যিমান উন্নয়ন আছে, এই উন্নয়নবিলাকত তেওঁলোকে বহুত জোৰ দিছে, অকল যে পুৰণিগুদাম বা বহৰমপুৰ সমষ্টিতে নহয়, সমগ্ৰ অসমতে। তাৰ উপৰি অৰুণোদয় আঁচনি দিছে, তাৰ পৰা আকৌ এতিয়া আমাৰ নামঘৰ মছজিদ এইবিলাকতো তেওঁলোকে অনুদান আগবঢ়াইছে। তাৰ উপৰি যি মানে নিযুক্তিৰ ক্ষেত্ৰতো বহুত নিকা নিযুক্তি তেওঁলোকে প্ৰদান কৰিছে। গতিকে মই ভাবোঁ যে বিজেপি চৰকাৰ নিশ্চয় জয়ী হ'ব, আৰু তেওঁলোকে যাতে ভৱিষ্যতেও এনেকৈ ৰাইজক প্ৰাৰ্থী হিচাপে কাক বিচাৰে? প্ৰাৰ্থী হিচাপে যে যিহেতু বৰ্তমান আমাৰ ইয়াত জিতু গোস্বামী ডাঙৰীয়া আহিছে আৰু আমাক বিচাৰিছে, গতিকে আমি জিতু গোস্বামী ডাঙৰীয়াকে বিচাৰোঁ।
হয়, নিশ্চয়কৈ এয়া আছিল বহৰমপুৰ সমষ্টিৰ পৌনিগুদামৰ ৰাইজ। তেওঁলোকে পুনৰবাৰ জিতু গোস্বামীক বিধায়ক হিচাপে বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে বিচাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।